নমস্কাৰ ইকক চালে স্বাগতম ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আশা কৰোঁ তোমালোক ভালে আছা আজি আমি মানৱ সৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদৰ চতুৰ্থটি অংক পঢ়িব লৈছো ছাত্ৰ-ছাত্ৰীসকল এইটো অংকত আমি কি পঢ়িম চাও আহা এইটো অংকত আমি পঢ়িম অসমৰ জনসংখ্যা বিতৰণত ভূ-প্ৰকৃতিৰ প্ৰভাৱনো কেনেকুৱা হেতুৰ বিষয়ে আমি অলপ আলোচনা কৰিম আৰু আমাৰ অসমত দুটা ভূ-প্ৰকৃতি আছে আমাৰ কি আছিল নদী উপত্যকা আৰু পাহাৰীয়া ভূখণ্ড সেই দুটা প্ৰকৃতিৰ আমি বিশদভাৱে আলোচনা কৰিম আহাচোন পাঠৰ মাজলৈ যাও ছাত্ৰ-ছাত্ৰীসকল আমাৰ অসমৰ জনসংখ্যাৰ বিতৰণত ভূ-প্ৰকৃতিৰ প্ৰভাৱ কি ধৰে বিস্তাৰ কৰিছে তাৰ বিষয়ে চাও অলপমান ঠাই এখনৰ ভূ-প্ৰকৃতিৰ গঠন অনুসৰি মানুহৰ বসতি বিস্তাৰৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায় গতিকে মানুহৰ যিবিলাক বসতি হয় সেই বসতিখিনি সাধাৰণতে তাৰে ভূ-প্ৰকৃতিৰ ওপৰতহে ডিপেন্ড কৰে ঠিক আছে কিহৰ ওপৰত ডিপেন্ড কৰিব যেতিয়া ভূ-প্ৰকৃতিটো ভালে থাকিব বা যেনেকুৱা হ'ব হেতুৰ হিচাপতহে মানুহৰ বসতিটো নিৰ্ভৰ কৰে ঠিক আছে সেইবাবে সমতল আৰু পাহাৰীয়া প্ৰকৃতিৰ ভিন্ন ভিন্ন অঞ্চলত ইয়াৰ স্পষ্ট ৰূপ চকুত পৰে আমি দেখিছো যিবিলাক সমতল সমন জেগা হয় সেইবিলাকত মানুহৰ জনবসতি বেছি আৰু যিবিলাক পাহাৰীয়া অঞ্চল হয় তাতে জনবসতি কম কিয় কম বাৰু পাহাৰীয়া অঞ্চলত যোগাযোগৰ ব্যৱস্থা বা বহুত খলা বমা থাকে হয়নে ভয়াম নহয় গতিকে সেইবিলাকত বহুত ধৰণৰ অসুবিধা আহি পৰে ঠিক আছে বিভিন্ন ধৰণৰ খেতি কৰিব নোৱাৰি কিন্তু সমতলত কি হয় যোগাযোগৰ ব্যৱস্থা সুচল হয় খেতি-বাতি ভাল হয় পানী সহজতে পাব পাৰি সেই কাৰণে এই সমতলত জনবসতি বেছি হয় আমাৰ অসমত আকৌ দুটা ভাগতে ভাগ কৰিব পাৰি কি আছে নদীৰ উপত্যকা সমভূমি আৰু পাহাৰীয়া ভূখণ্ডত গতিকে অসমত দুটাই আছে আমাৰ ভাগ সেই দুটা ভাগে হৈছে এটা হৈছে নদী উপত্যকা আৰু এটা হৈছে আমাৰ পাহাৰীয়া অঞ্চল নদী উপত্যকা কেইটা বাৰু আমাৰ দুটা নদী উপত্যকা আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী উপত্যকা হয়নে নদী উপত্যকা মানে নদীৰ কাষত থকা সমান ভূমিখিনি ঠিক আছে আমি নদীৰ পৰাই পানী পাওঁ নদীৰ ওচৰৰ যিবিলাক ভূমি আছে সেইবিলাক আমাৰ উৰ্বৰতা শক্তি বেছি হয় হাৰুৱা বেছি হয় সেই কাৰণে তাতে জনবসতি বেছি হয় অসমৰ নদী উপত্যকাৰ ভূ-প্ৰকৃতি ব্ৰহ্মপুত্ৰ নদী আৰু বৰাক নদী আৰু ইয়াৰ উপনৈৰে গঠিত উপত্যকা অঞ্চলৰ ভূ-প্ৰকৃতিয়ে প্ৰায় একে হয় গতিকে ব্ৰহ্মপুত্ৰ নদী আৰু বৰাক নদীৰ যিবিলাক আছে উপনৈ সেইবিলাকৰ জৰিয়তে আমাৰ কি হয় যিমান বিলাক ভূ-প্ৰকৃতি আছে প্ৰায় একে হয় তাৰ মানে তাৰ পৰাই আমাৰ মানুহবিলাকে পানী পায় হয়নে তাৰে মাটিৰ উৰ্বৰতা শক্তি বেছি হয় এই দুইটা উপত্যকা নদীৰ পলসুৱা মাটিৰ গঠিত হয় আৰু কৃষি কাৰ্যৰ বাবে উপযোগী হয় আমি কি কৈছিলো যিবিলাক ঠাইত নদী আছে সেইবিলাক ঠাইৰ কাষৰ মাটিবিলাক কৃষি কাৰ্যৰ কাৰণে উপযোগী হয় ঠিক আছে ইয়াত মানুহৰ মুখ্য জীৱিকা হৈছে কৃষি গতিকে তাৰে মানুহবিলাকে কি কৰে বেছিকে কৃষি কৰে এই অঞ্চলত পৰিবহন ব্যৱস্থা উন্নত হয় গতিকে যেহেতু সমান হোৱাৰ কাৰণে ইয়াৰে পৰিবহন ব্যৱস্থা সুচল হয় ঠিক আছে ঠায়ে ঠায়ে কিছু সংখ্যক শিল্প উদ্যোগ গঢ়ি উঠিছে তাৰ মানে কিছুমান ঠাইত কি কৰিছে যিবিলাক সমতল হয় নদীৰ কাষৰ উপত্যকা হয় এইবিলাকত শিল্প উদ্যোগ গঢ়ি তুলিছে তাৰ পিছত গঢ়ি তুলিছে পৰিবহনৰ সুবিধাৰ কাৰণে ব্যৱসায় বাণিজ্য বিলাকৰ প্ৰসাৰ ঘটিছে যেহেতু পৰিবহনৰ ব্যৱস্থাই সুচল হয় হয়নে নহয় পৰিবহনৰ ব্যৱস্থা সুচল হোৱাৰ কাৰণে হেতু জেগা আমাৰ বেপাৰ বাণিজ্য বেছিকে দেখা যায় আৰু এইবিলাক ঠাইতে কি হয় জানানে মহানগৰ নগৰ হেবিলাক বেছিকে গঢ়ি উঠে কাৰণ পৰিবহনৰ ব্যৱস্থা সুচল বেপাৰ বাণিজ্য ভালদৰে কৰিব পাৰি কৃষি ভালকে কৰিব পাৰি গতিকে পলসুৱা মাটিৰ কাৰণে এই জেগাবিলাকত জনবসতি গণ হয় এই অঞ্চলৰ ৰাজ্যৰ নগৰ মহানগৰসমূহকো অৱস্থিত ইয়াত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সুবিধাজনক হোৱাৰ কাৰণে জনবসতি অতি ঘন গতিকে আমি গম পালো যে আমাৰ নদী উপত্যকাত আমাৰ অসমৰ জনবসতি ঘন হোৱাৰ কাৰণটো হৈছে তাতে পোৱা কিছুমান সুবিধাৰ কাৰণে ইয়াতে বিভিন্ন ধৰণৰ মানুহে জনবসতি গঢ় লোৱাত সহায়ক হয় ঠিক আছে এতিয়া চাও কিছুমান জনবসতিপূৰ্ণ নদী উপত্যকা কেনেকুৱা ধৰণৰ জনবসতিপূৰ্ণ নদী উপত্যকা আছে ভাৰতৰ হিন্দু গংগা ব্ৰহ্মপুত্ৰৰ সমভূমি ঠিক আছে হিন্দু গংগা ব্ৰহ্মপুত্ৰৰ সমভূমিবিলাকত জনবসতি বেছি ইউৰোপৰ ৰাইন এলব সমভূমি আমেৰিকাৰ মিছিছিপি সমভূমি মিছৰৰ নীল সমভূমি বাংলাদেশৰ পদ্মা সমভূমি এইবিলাক নদী হয় নীল পদ্মা মিছিছিপি ঠিক আছে এইবিলাক নদী হয় নদীৰ কাষৰ নদী উপত্যকাবিলাক তাৰপিছত চীনৰ হুৱাংহু ইয়াংচিকিয়াং সমভূমি আৰু ম্যানমাৰৰ ইৰাৱতী সমভূমি তাৰ মানে এই নদীবিলাকৰ উপত্যকাবিলাকত জনবসতি বেছি হয় ঠিক আছে
অসমৰ 3খন জিলাৰ ভূপ্ৰকৃতি পাহাৰীয়া অঞ্চলত হয় ঠিক আছে এতিয়া এই পাহাৰীয়া অঞ্চলত কি আছে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰ ঠিক আছে এই উত্তৰ কাছাৰ পাহাৰক কিন্তু আমি আজিকালি উত্তৰ কাছাৰ পাহাৰ বুলি নকওঁ ইয়াক আমি কি বুলি জানো চাও আহা ইয়াক আমি জানো আমাৰ ডিমা হাছাও বুলি অসমৰ কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা 3খন পাহাৰীয়া ভূপ্ৰকৃতি বাকিবিলাক আমাৰ সকলোবিলাক জিলা আছে সেইবিলাক নদী উপত্যকাৰ কাষত হয় হয়তো বৰাক হয়তো আমাৰ ব্ৰহ্মপুত্ৰ নহলে যিমান বিলাক উপনৈ আছে সেই উপনৈবিলাকৰ কাষত আছে এতিয়া উত্তৰ কাছাৰ পাৰ্বত্য জিলাখন বৰ্তমান ডিমা হাছাও বুলি জানো গতিকে তোমালোকে গম পাব লাগিব উত্তৰ কাছাৰৰ আমাৰ আন এটা নাম কি হয় ডিমা হাছাওখনৰ আন এটা নাম কি আছিল উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল ঠিক আছে ডিমা হাছাওত বৰাইল পৰ্বতমালা আছে ক'ত আছে এটো সদায় মনত ৰাখিবা বৰাইল পৰ্বতমালা আছে আৰু কাৰ্বি আংলং জিলাত ভালেমান কিখন পাহাৰ অৱস্থিত আছে গতিকে বৰাইল পৰ্বতমালা ক'ত আছে ডিমা হাছাও মানে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলত আমাৰ বৰাইল পৰ্বতমালাখন আছে ঠিক আছে এই দুইখন জিলা তুলনামূলকভাৱে পিছপৰা হয় গতিকে কিহৰ কাৰণে পিছপৰা এই পিছপৰা পাহাৰীয়া ভূখণ্ডবিলাক কিহৰ কাৰণে পিছপৰা হৈ পৰিছে জানানে তোমালোকে কাৰণ ইয়াতে আমাৰ যিমানে পাহাৰ হ'ব সিমানে যোগাযোগৰ ব্যৱস্থা সুচল নহব পানী নাপাম তাৰ পিছত তাতে মানুহবিলাক যাবলৈ অসুবিধা হ'ব হয়নে আৰু ঘৰ বনাব অসুবিধা হ'ব কাৰণ পাহাৰীয়া অঞ্চলত ভূমিস্খলন এইবিলাক হোৱা বেছিকে দেখা পোৱা যায় হয়নে গতিকে বাণিজ্য পৰিবহন কৃষি পদ্ধতি শিক্ষা উদ্যোগ এইবিলাক সদায় সমান ঠাইতে হয় গতিকে এই ধৰণৰ অসুবিধা হোৱাৰ কাৰণে তাতে মানুহবিলাকে কি কৰে জনজাতীয় লোকসকলে ঝুম খেতি প্ৰথা অৱলম্বন কৰে ঠিক এইদৰে ছবিখন আমি দেখাই পাইছো ঝুম খেতি দেখিছানে কি কৰিছে বাৰু ইয়াতে খাস কাটি কৰিছে মানে এডৰা মাটি এনেকে খাস কাটি তাৰ মানে ষ্টেপ কৰি পেলাই তেওঁলোকে খেতি কৰে কাৰণ সমানটো কৰি দিব নোৱাৰে সেইকাৰণে ষ্টেপ কৰি পেলাই তেওঁলোকে কি কৰে খেতি কৰে আৰু এটুকে ঝুম খেতি কৰে হ'ব এই অঞ্চলৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী কষ্টকৰ হয় গতিকে এই মানুহবিলাকৰ কি অসুবিধা হয় জানানে এই মানুহবিলাকৰ অসুবিধা বহুত ধৰণৰ হ'ব পাৰে যেহেতু তেওঁলোকে পাহাৰীয়া অঞ্চলত থাকে বহুত বস্তু কঢ়িয়াই নিউতে অসুবিধা হয় হয়নে কিছুমান ব্যৱস্থা তেওঁলোকে সহজভাৱে নাপায় চিকিৎসা সেৱাৰ কাৰণে তেওঁলোকে হয়তো এনেকুৱা সুচল জেগা নাপায় গতিকে ডক্টৰক চাবৰ কাৰণে বা খাদ্যবস্তু আনিবৰ কাৰণে আকৌ ভয়ামলৈ নামি আহিব লাগিব গতিকে ভয়ামত নামি অহাৰ লগে লগে তেওঁলোকৰ অসুবিধা আহি পৰিব ঠিক আছে নামনিত অহাৰ লগে লগে তেওঁলোকে ধৰা আকৌ উঠি যাবৰ কাৰণে বিভিন্ন ধৰণৰ অসুবিধা আহি পৰিব যোগাযোগৰ ব্যৱস্থা যেহেতু নাই গতিকে খেতি বাতিও তেওঁলোকৰ ইমান বেছি নহয় গতিকে তাতে জনবসতি কম হয় আৰু পানীৰ পৰিমাণো তাতে কম হয় গতিকে পাহাৰীয়া অঞ্চলত আমি জনবসতি কম দেখা পাওঁ ভূপ্ৰাকৃতিক কাৰকসমূহৰ প্ৰভাৱৰ কাৰণে ইয়াত জনসংখ্যা কম আৰু ঘনত্ব পাতল ঘনত্ব মানে মানুহৰ জনবসতি কম ঘৰৰ সংখ্যা কম হয় গতিকে আমি এইখিনি কথা ধুনীয়াকৈ বুজি পালো এতিয়া দুটামান প্ৰশ্ন চাওঁ হা গতিকে তোমালোকক আমি কৈছিলো যে নদী উপত্যকা আৰু পাহাৰীয়া অঞ্চল আমাৰ অসমখনক দুটা ভাগত ভাগ কৰা হৈছে হয়নে এটা নদী উপত্যকাত থকা সমভূমিখিনিত মানুহ থাকে জনবসতি আমাৰ আছে আৰু এটা আমাৰ পাহাৰীয়া ভূখণ্ডত জনবসতি আছে গতিকে তেওঁলোকৰ কি কি সুবিধা হয় আৰু কি কি অসুবিধা হয় হেতুৰ বিষয়ে আমি অকমান এখন চাৰ্ট ফিল আপ কৰি চাওঁ আহা তাৰ মানে এখন চাৰ্টত আমাৰ কি আছে 5 ভাগ আছে যাতায়াত ব্যৱস্থা উদ্যোগ ব্যৱসায়ী কৃষি আৰু জনবসতি গতিকে ইয়াৰে আমাৰ কি হয় হয়তো ঘন হয় নহয় পাতল হয় গতিকে আমি কোৱাচোন তোমালোকে নদী উপত্যকাত যাতায়াত ব্যৱস্থা ঘন হয় নে পাতল হয় আমাৰ নদী উপত্যকাত জনবসতি ঘন হয় ঠিক আছে হয়নে আৰু পাহাৰীয়া অঞ্চলত কি হয় পাহাৰীয়া অঞ্চলত এইবাৰ নদী উপত্যকাত উদ্যোগ কিমান ঘন হয় নে পাতল হয় ঘন হয় হয়নে উদ্যোগ আমি বেছিকে দেখা পাওঁ আৰু আমাৰ যিমান বিলাক পাহাৰীয়া অঞ্চল আছে তাতে আমি কিন্তু কেতিয়াও বা কম সংখ্যকহে উদ্যোগ দেখিবলৈ পোৱা যায় গতিকে ব্যৱসায়ও আমি সেইবিলাক অঞ্চলত
ঘন দেখা পাওঁ য'ত নদী উপত্যকা আছে আকৌ যিবিলাক পাহাৰৰ অঞ্চল আছে পাহাৰ আছে তাতে ব্যৱসায় পাতল হোৱা দেখা যায় কৃষিৰ ক্ষেত্ৰতো আমাৰ ইয়াতে সকলো ধৰণৰ খেতি কৰিব পাৰে কিন্তু পাহাৰীয়া অঞ্চলত আমাৰ কি হৈছে তাতে খেতি পাতল হয় কাৰণ তাতে অকল ঝুম খেতিৰ জৰিয়তে কেইবিধমানহে শস্যৰ খেতি কৰিব পাৰে সকলো ধৰণৰ খেতি তাতে কৰিব নোৱাৰে জনবসতিও ঘনত্ব কম তোমালোকক কৈছিলো আৰু ইয়াতে যিটো আমাৰ নদী উপত্যকা আছে তাৰে জনবসতি ঘন হয় ঘনত্ব বেছি হয় আকৌ ইয়াতে পাতল হয় হ'ব গতিকে আমি পাহাৰীয়া অঞ্চলত কি বুজি পালো যাতায়াত ব্যৱস্থা কম উদ্যোগৰ ব্যৱস্থা কম ব্যৱসায় ব্যৱস্থা কম কৃষিৰ ব্যৱস্থা কম জনবসতিৰ ব্যৱস্থা কম দেখা পালো ঠিক সেইদৰে নদী উপত্যকাত ঘন 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 ঘনকে আমি গুটেকেটা আমাৰ যিকেটা অংশ আছে গুটেকেটাতে আমাৰ ঘন দেখা পালো গতিকে আমি বুজিলো যে নদী উপত্যকা জনবসতি বেছি আকৌ আমাৰ পাহাৰীয়া অঞ্চলৰ জনবসতি কম ঠিক আছে দ্বিতীয় প্ৰশ্নটো চা হা ঝুম খেতি ক'ত কৰা হয় নদী উপত্যকা অঞ্চলত নে পাহাৰৰ অঞ্চলত কাৰণ ঝুম খেতি সাধাৰণতে আমাৰ পাহাৰৰ অঞ্চলতে কৰে কাৰণ আমাৰ সমভূমিত ঝুম খেতিৰ প্ৰয়োজন নাই কাৰণ খাস কাটিব নালাগে গতিকে ঝুম খেতি পাহাৰৰ অঞ্চলতহে ৰাইট এনসাৰ আমাৰ হ'ব ঠিক আছে নদী উপত্যকাটো নহব কাৰণ নদী উপত্যকাত আমাৰ ঝুম খেতি কৰা নহয় ঠিক আছে 3 নম্বৰ প্ৰশ্নটো চাহা ডিমা হাছাও ডেশ পৰ্বতমালা আছে ডিমা হাছাত কি আছিল পৰ্বতমালা আমাৰ উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল হেতুত কি পৰ্বতমালা আমি পাইছিলো বৰাই পৰ্বতমালা হ'ব আমি আজি ইমানখিনিয়ে বুজিলো অহা ক্লাছত আকৌ লগ পাম ধন্যবাদ